বৰ্তমান মই উপস্থিত আছোঁ নগাঁও নুৰুল আমিন ষ্টেডিয়ামত আৰু মোৰ সন্মুখত তপন কুমাৰ দাসদেৱজী নগাঁও জিলা সাধাৰণ সম্পাদক ফুটবলৰ। দাদা নমস্কাৰ। নমস্কাৰ। মই নগাঁও ক্ৰীড়া সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক আৰু আজি আমাক ফুটবল সম্পৰ্কে কিছু কথা ব্যক্ত কৰিব বিচাৰিছে। মই এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ কৰাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। দাদা, আপোনাৰ যেনেকৈ ক্ৰিকেটে ভাৰতৰ এটা শীৰ্ষস্থান দখল কৰি আছে, হকীয়ে ভাৰতত যেনেকৈ এটা ভাল নাম কৰি আছে, তেনেকৈ ফুটবল কিন্তু পিছ পৰি আছে। কি ক'ব এই ক্ষেত্ৰত নগাঁও জিলাৰ পৰা? আচলতে ফুটবল বুলি ক'লে আমাৰ এটা ধাৰণা আছিলে যে প্ৰায় 50 দশক 60 দশক আৰু প্ৰায় 70 দশকৰ শেষৰ ফালে ভাৰতৰ ফুটবলৰ এটা স্বৰ্ণযুগ ইতিহাস আছিলে আৰু তাৰ পিছতে লাহে লাহে ফুটবলৰ সেই পুৰণি স্বৰ্ণযুগৰ অধ্যায়ত অৱসান দিশে আগবাঢ়িছে। এই কথা সৰ্বজন বিদিত। কিন্তু ভাৰতবৰ্ষৰ অলিম্পিক চাৰ্টাৰত টিম গেম হিচাপে হকীয়ে বিশ্ব দৰবাৰত আলোড়ন সৃষ্টি কৰি ভাৰতৰ বাবে প্ৰথম অলিম্পিকত স্বৰ্ণ জয় কৰি আনিছিল। তাৰ ঠিক অনুৰূপ অলিম্পিক চাৰ্টাৰৰ ইভেণ্ট নহ'লেও ক্ৰিকেটো বিশ্ব দৰবাৰত ভাৰতৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু সেই ফুটবল, ক্ৰিকেট, হকী এই তিনিওটা টিম ইভেণ্টে এটা যুগত ভাৰতৰ সুনাম অক্ষুণ্ণ ৰাখিছিল। যদিও 1983 চনত যেতিয়া ক্ৰিকেট বিশ্বকাপ জয় হৈছিল, তাৰ পিছৰ পৰা ভাৰতৰ ক্ৰিকেটে এটা ঠন ধৰি উঠিছে আৰু সেই বিজয় ধ্বজাৰ পিছৰ পৰা তেওঁলোকৰ ধ্বজা অব্যাহত আছে আজিৰ দিনলৈকে। তাৰ লগে লগে হকীটো 1928 চনৰ পৰা অলিম্পিকত ধাৰাসাৰিভাৱে পদক জয় কৰি আনি বিশ্ব দৰবাৰত অলিম্পিকত প্ৰথম স্বৰ্ণজয়ী দল হিচাপে ভাৰতক স্বীকৃতি কৰাইছিল। আৰু হকীও মাজতে অলপ স্থবিৰ হৈ গৈছিল 10-15 বছৰ 20 বছৰ। তাৰপিছত পুনৰ 2000 প্ৰায় 9-10 চনৰ পৰাই ভাৰতৰ হকীৰ পুনৰ ইতিহাস পুনৰ ঘূৰি আহিছে আৰু আজিৰ দিনলৈকে ভাৰতৰ হকীও এক জয়যাত্ৰা অব্যাহত ৰাখিছে। তাৰ তুলনাত ফুটবলত সেই ধাৰা ক'ৰবাত নিঃশেষৰ দিশে আগবাঢ়িছে। কেতিয়াবা ভাৰতবৰ্ষৰ ফুটবলৰ যিটো গতিধাৰা, সেই গতিধাৰা আগুৱাই নিবৰ কাৰণে যি ধৰণৰ পৰিকল্পনা, সেই পৰিকল্পনাত ক'ৰবাত যেন অলপ ভুল দেখা পোৱা যায়, যাৰ বাবে হয়তো ফুটবল আজি এছিয়ান পৰ্যায়ে হওক বা আন পৰ্যায়তে হওক তেওঁলোকে ভাৰতীয়ৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰি থকা নাই। তাৰ লগে লগে দুটামান কথা মই এজন সংগঠক হিচাপে অনুমান কৰোঁ যে ক্ৰিকেট আৰু হকীয়ে ভাৰতবৰ্ষৰ টিম ইভেণ্টত যিমান জয়যাত্ৰা অব্যাহত ৰাখিছে, কিন্তু তাৰ তুলনাত ফুটবলত অধিক অৱনতি হোৱাটো আমি উপলব্ধি কৰিছোঁ। আৰু বিশেষকৈ ভাৰতবৰ্ষৰ ফুটবল জগতত কিছু কাৰণ আছে। আমি মোৰ ব্যক্তিগত অনুভৱহে কৈছোঁ, যিহেতুকে ভাৰতবৰ্ষৰ যিসমূহ ৰাজ্যই ভাৰতীয় দল গঠনৰ ক্ষেত্ৰত বা ভাৰতীয় খেলসমূহৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত যেনেধৰণৰ পৰিকাঠামো, যেনেধৰণৰ ব্যৱস্থাপনা তেওঁলোকে কৰে, ভাৰতবৰ্ষৰ যিকেইটা শক্তিশালী ৰাজ্য, সেই শক্তিশালী ৰাজ্যৰ ভিতৰত ফুটবলত ৱেষ্ট বেংগলে আধিপত্য বহু দিনলৈকে বিস্তাৰ কৰি আছিলে। আজি অলপ দিনৰ পৰা ভাৰতবৰ্ষৰ বহু ৰাজ্যই ফুটবলৰ প্ৰতি অনীহা প্ৰকাশ কৰা যেন আমি দেখিছোঁ। বিশেষকৈ উত্তৰ প্ৰদেশ, ভাৰতবৰ্ষৰ চবতছে বৃহৎ ৰাজ্য, সেই ৰাজ্যত ফুটবলৰ যিটো প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত কিছু আমি কম দেখা পাইছোঁ।
যেনেকৈ মহাৰাষ্ট্ৰত যিটো ফুটবলৰ পৰিৱেশ আছিল সেইটো ক'ৰবাত নিঃশেষৰ দিশে দেখা পাইছোঁ। পাঞ্জাৱ হাৰিয়ানাতো আমি দেখিছোঁ যে পূৰ্বৰ তুলনাত ফুটবলৰ প্ৰসাৰতা কিছু কমিছে। তাৰ লগতে ছত্তীশগড়তো দেখিছোঁ শক্তিশালী ৰেভিনিউ ৰাজ্য হিচাপে, তাতো দেখিছোঁ ফুটবলৰ মানসিকতা অলপ কমিছে। কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ যিটো ফুটবলৰ প্ৰতি ক্ৰেজ, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকটো ৰাজ্যত ফুটবল লৈ যিটো উত্তেজনাময় পৰিৱেশ, যুৱ প্ৰজন্মৰ মাজত ফুটবলক যিটো জয়ধাৰা, এয়া ভাৰতবৰ্ষৰ মই ধাৰণা কৰোঁ যে বৰ্তমান ফুটবল যদি উন্নত মানদণ্ডৰ জীয়াই ৰাখিছে, নৰ্থ ইষ্টে জীয়াই ৰাখিছে। কিন্তু তাৰ লগে লগে আৰু এটা কথা মই অনুমান কৰি দিব বিচাৰোঁ যে ফুটবল খেলুৱৈসকল য'ত ত'ত নাস্তি এটা শক্তিশালী স্থিতিত থাকে খেলুৱৈসকলে ফিজিকেল ফিটনেছত। কিন্তু যিহেতুকে আমি আমাৰ খেলুৱৈসকল সদায় এটা উচ্চস্তৰীয় পৰ্যায়লৈ যাবৰ চেষ্টা কৰি পেলাই খেলত অৱতীৰ্ণ হয়, তে মই ভাবোঁ যে আন আন খেলৰ ছিষ্টেম, ডেভেলপমেণ্টৰ ছিষ্টেম যিটো ধাৰা, সেই ধাৰাৰ ওপৰত ভিত্তি কৰি পেলাই ফুটবল কিয় আগবাঢ়ি যোৱা নাই, এই ক্ষেত্ৰত কিন্তু সংগঠনৰ ফালৰ পৰা কেনেধৰণৰ ব্যৱস্থা চলাই আছে ফুটবল ফেডাৰেশ্যন অফ ইণ্ডিয়াই বা অসম ফুটবল এছ'চিয়েশ্যনে বা বিভিন্ন ৰাজ্য ফুটবল এছ'চিয়েশ্যনসমূহে, মই সেই বিষয়ে জ্ঞাত নহয়। কিন্তু মই তেওঁলোকক আহ্বান জনাম যে অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ যুৱ প্ৰজন্মৰ প্ৰায় 70% যুৱসকলে ফুটবলক আঁকোৱালি লয়। কিন্তু আমাৰ ভাৰতৰ ফুটবল দল এছিয়ান গেমছত অংশগ্ৰহণ কৰিব নোৱাৰে। তাতকৈ এখন ৰাজ্যৰ জিলাতকৈ সংখ্যা কম থকা দেশে বিশ্বকাপ জয়ী কৰে। কিন্তু আমি বৰ দুৰ্ভাগ্য যে আমাৰ প্ৰায় 200 কোটিৰ জনসাধাৰণৰ জনসংখ্যা থকা দেশ এখনে আমি প্ৰায় 20-25 লাখ ব্যক্তিয়ে বিশ্বকাপ ফুটবলক উজাৰি সমৰ্থন কৰোঁ বেলেগ দেশক। ই সঁচাকৈ আমাৰ কাৰণে এটা দুখজনক কথা। বেলেগ দেশৰ হৈ আমি সমৰ্থন কৰিবলৈ আগবাঢ়ি যাওঁ, কিন্তু তাৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে আমাৰ দেশৰ যি দল বিশ্বকাপ অলিম্পিকত যায়, সেই দলসমূহক কিন্তু শুভেচ্ছাৰ সমৰ্থনৰ অভাৱ আমি অনুভৱ কৰিছোঁ। আৰু অসমত যেনেকৈ বাইচুং ভুটীয়া অলপতে নাম কৰি আছিলে, তাৰপিছত এতিয়া আৰু শিৱসাগৰৰ ল'ৰা এজনো আপোনাৰ সুবিধা পাইছে, কি ক'ব এনেকুৱা ক্ষেত্ৰত? আচলতে বাইচুং ভুটীয়া অসমৰ নহয়, তেওঁ ছিকিমৰ হয়। তাকে মানে আচলতে মই কৈছোঁৱেই যে ভাৰতবৰ্ষৰ ক্ৰীড়া মজিয়াত অসমৰ স্থান, মই সমগ্ৰ ক্ৰীড়াক লৈ কৈছোঁ, অসমৰ স্থান বৰ এতিয়ালৈকে শুভদায়ক হৈ উঠা নাই। যদিও অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাপ্ৰাণেৰে চেষ্টা অব্যাহত ৰাখিছে যে অসমক যাতে ভাৰতবৰ্ষৰ ক্ৰীড়া জগতৰ পঞ্চম ৰাজ্য হিচাপে আগবঢ়াই লৈ যাব পৰা যায় নেকি, তাৰ বাবে প্ৰচেষ্টা তেখেতে অব্যাহত ৰাখিছে। তেখেতক এই মঞ্চৰ পৰা আমি ধন্যবাদ দিছোঁ। কিন্তু আমি ক'ব বিচাৰোঁ যে ফুটবলৰ ক্ষেত্ৰখনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমি আন ৰাজ্যৰ কথা নকওঁ উত্তৰ পূৰ্বাঞ্চলৰ, কিন্তু অসমৰ ক্ষেত্ৰত ক'ব লাগিব যে ফুটবল ক্ষেত্ৰখনত আগুৱাই নিয়াৰ ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট কৰিছে। প্ৰত্যেক জিলাত একোখন ষ্টেডিয়াম উপহাৰ দিয়াৰ দৰে দি আছে। তাৰ পিছতো আমাৰ ফুটবলৰ যিটো মানদণ্ড অতিশয় দুখজনক। আজিলৈকে মই ক'ব পাৰোঁ যে প্ৰায় 3 বছৰ কাল উকলি গৈছিলে অসম ফুটবল সন্থাৰ কোনো আন্তঃজিলা ফুটবল টুৰ্ণামেণ্ট আয়োজন কৰাৰ মোৰ দৃষ্টিগোচৰ হোৱা নাই, যিটোৱে হৈছে মূল ভেটি। আৰু মই ভাবোঁ যে তেওঁলোকৰ যিটো ছিষ্টেম, এই মেনেজমেণ্ট ছিষ্টেমত খেলুৱৈসকলক খেল পৰিচালনা কৰাৰ যিটো পৰিকাঠামো, তাত যে ক'ৰবাত কিবা লেগেঞ্চ আছে যেন অনুভৱ হয়, যাৰ বাবে কোনো সিদ্ধান্তমুখী পদক্ষেপ আমি দেখা নাই। আৰু মই আশা কৰিম যে অসম ফুটবলে বা ভাৰতীয় ফুটবল ফেডাৰেশ্যনেও তেওঁলোকৰ আজি অলপ দিন আগলৈকে ভাৰতৰ ফুটবলৰ মানদণ্ড যিটো আছিল 108-10ৰ সংখ্যা, সি এতিয়া অৱনতি হৈ বহু পিছলৈ আহি গ'ল। ভাৰতবৰ্ষৰ মানে ক্ৰীড়া জগতৰ স্থান বিশ্বৰ দৰবাৰত বহুত নিচত তলত আছে।